একদিন হতে পিতা মারা গেছে। জন্মৰ 1 মাহ 1 দিন হোৱাৰ পিছতে পিতা মাৰা গেছে। এই ভাজে মই আইয়াৰ কেনেকে যে ডাঙৰ কৰলাক ভগৱান জানে। আইয়াৰ ওত ঠিকি ওত বন কৰি তত বন কৰি ওত ফুৰি ধান বান্ধি, তেতিয়া ধান বান্ধাটো বেছি আছিল, ঠেকি আছিল। এতিয়া সেই মিচিং কৰিছে এনেকে আইয়াৰ কৈছে, আইহে জানে সেইটো। আৰু তাৰ পাছত মই আর নাওমান চাবলৈ হতে বিচনি বুং খাৰে বুং চালঙি বুং এনেকে মই আর চলছো। তাৰে অলপ ডাঙৰ হতে গৰু পুহিলো, গৰু পুহি গাই অলপ গাখীৰ বেচো, গাখীৰ বেচি এনেকুৱা কৰি অলপ খেতিও কৰো। আটাৰ ভাগৰ মাটিখিনি দিছিল দাদাহঁত, মাটিখিনি আছে, মাটিখিনি দি আৰু খেতি কৰো কৰো এনেকে চলি আছো। আৰু মাখি বাহাৰ বাজাৰ আছে, মাখি বাহাৰ তাতে নেও, তাহোন গণক মানুহ যাওঁ, তাহোন ৰাখে। আৰু আমাৰ টিহুতো আছিল বাজাৰ, সৰ্থেবাৰীত আছিল বাজাৰ, এনেকে বাজাৰে বাজাৰে নেও আৰু বেচবা। আৰু দুফালে দুটা পাচি দি চাইকেলটো নাইয়ে, কাবাৰে কবাই খা গাড়ীটোৰ বংশই নাই। মই সৰু থকা অৱস্থাত মানুহ বিলাকৰ অলপ বিৰাট অভাৱ আছিল, ঘৰ দুৱাৰো ভাল নহয়। কাবাৰ এনে নাৰা দিছে, এনেহেন ঘৰ খেৰে আছে, খেৰ আছিল খেৰে দিছে নাৰাৰ দৰে, কাবাই নাৰা দি আছে, এনেকে অৱস্থা বেয়া আছিল, অৱস্থা একদম বেয়া আছিল গাঁওখনৰ। তাতে 2-4 ঘৰ আছে ধনী। তাৰে পাছত আৰু লাহে লাহে আৰু অনুক্ৰমানে উন্নত হৈ গেল। স্কুল আমাৰ এতিয়া কাউৰীগিৰ এটা স্কুল আছে, LP স্কুল, তাতে পঢ়িছিল। আৰু পথল মৰা জখনা ইত্যাদি এনেকে আছে, সেইটো বেলেগ। আমাৰ চলিকেইটা আমাৰ ইয়াতে পঢ়িছিল, যাবা নোৱাৰিতো, ৰাস্তা ঘাট নাই, পানী বতা বোকা, সেনেকে পঢ়িছিল কষ্ট কৰি, বিৰাট কষ্ট কৰি। তাতে 2-4টা চলিহে ভালকে সুখকৈ পঢ়িছে। কিতাপ পাতি এই 8টাৰ আনি পুৰণ কিতাপ এনেকে পঢ়িছিলো। পঢ়া পাতি বৰ টান আছিল। মাষ্টৰ এতেটো পথল মৰাৰ এটা আছে স্কুল, জলখানাৰ এটা এনেহেন স্কুল, এই LP স্কুল। পঢ়া পাতিত বৰ টান পাইছিলো, টান পাই মই এৰিছো আৰু পঢ়িবা, টান পাই মই বোলে মই কাম নকৰিলে নহয়, কাম কৰি খাব লাগে, স্কুলত পঢ়াটো এৰিলো। আৰু আমাৰ গাঁৱৰ ৰিজাৰ্ভ আছে এখন, মস্ত ৰিজাৰ্ভ, বহু মাটি আছে। সেই মাটি বেলেগ মানুহক সৰ্থেবাৰী মানুহক লাগে, সি উঘাই এনেকে কেচ দিছে। 30জন 40জন মানুহ ধৰি সি কেচ দি এটা বৰপেটাক যাব লাগে হাজিৰ হবা। এনেকুৱা কেছতো মোক দিছিল, সৰুতে পৰা মোক দিছিল, সৰুৰে পৰা দিছিল। মানে কিয়, তাৰে পাছত এই কেছটো এই গংগা মেম্বাৰৰ ঘৰক লৈকে নাগে পুলিচ আহে, অন্য কোনো কো নাযায়, তাতে বহে, তাতে চাই, তাতে মই আৰু প্ৰায় থাকোৱে। তাতে মোক লাগ পাই আসামি কৰি বান্ধি মোক দিছিল কেছত। এনেকুৱা কেইবাটাকো দিছে সৰু সৰু মানুহ। মোকতো নিজে দেখাই পেলাক দাৰোগাই, মাতাৰ লগে লগে মেম্বাৰে ওলাকে এটোৱে দে তোৰ আসামি। মই তাহান আজ 2টা পিন্ধি গেছো, হয় নেকি, ডাঙৰ কেছে দুহাৰ কেছ খালো যাৰ এক যা। এই আসামিটোৱে মই তো কেমেৰা আনবাৰ নহ'লে, আজি কেমেৰা আনলি তো ফটো তুলি লৈ গেলো। আপোনাৰ কেছত আৰু মোক বই আৰু যাবা নাগিল, কো যোৱা নাই। আৰু মই আৰু মেম্বাৰৰ ঘৰত তাকে যাওঁ, মেম্বাৰে কয় হেৰা কৰ, গংগা মেম্বাৰ তাৰ ঘৰত মই প্ৰায় অলপ পাওঁ কিবা কানি। ফেন চেন নাছিল তেতিয়া, বাহুৰ বিচনি এই বুই মই থৈ দিছো। মেম্বাৰে আহি একদিন লৈ গেল 6-7 মান, কিয় কি কৰ বোলে, মোৰ তাকে মানুহ পতালে কেইটামান বিচালে নিলা নিছি। তাহোন তো নি পেলাই গাই হাতে হাতে ললক বিচনি এখন, তো নেদে। বুঢ়াই কলাকে বিচনি মোৰ নহয়, মই কিনি এই চলিটোৱে আনি দি মোক ধৰলা, বিচনি বেচবা নেকি, বেচো মই কেতিয়াবা কৰি। তেতিয়া কিবা দাম কম আছিল, তাহোন বোলে অলপ বেছি দিম দে। এনেহেন 1 টাকা 2 টাকা এনে আছিল একো। তাহোন এই গোটেই এতে 5 টাকা দিলাক, এতে 4 টাকা দি এনেহেন কৰি লৈ গেল বিচনি এখন। বহুত বস্তু নিছে দেখোন মোৰ পৰা কিনি, খাৰে পাচি দুকুলি হেন তেন, সৰুৰ পৰা বাভন মোৰ। কাৰণ 2-1 পইচা পাই নহয়। তাৰপিছত বাজাৰকো যাওঁ। টিহুৰে এই থানু শৰ্মা আছিল, থানু শৰ্মা তাৰ নাম। তেওঁৰ লগত লগ লাগি থাকে আমাৰ এটা আই দাদাক, নিজা দাদাক নহয়, এই সম্বন্ধীয়া। সিহঁতে মই দোকানত যাই থাকো, তাত দোকানৰ পৰা মাল আনো সদায়, যি মাল লাগে সেয়ে আনো। আৰু বাকী কৰিও দেই, নগদ ধুলিও দেই, এনেও দেই। দেখলাতো সি বুঢ়া আছে নহয়, আটাহে সি কৈছে মাল দিবা যি লাগে সেইকাৰণে সি দেই। আৰু মই ইয়াত পৰিশোধ কৰো আছে। আৰু ছাগাল আছিল, ছাগাল বেছি বা আৰু আঞ্জা বেছি আগে বহু পইচা পাইছিলো। মই বহু পইচা পাওঁ জিকা লেচৰা খাৱাতো। আৰু মানে হেৰা আছে, যিটো জিকা বা তিয়া কাইকিৰা লাও পচা অলপ বেয়া নহয়, বাজাৰত দেখা নাযায়, সেইটোহে খাইছিলো, ভালতো খোৱা নাছিলো। সেই খাদ্য গাখীৰ খাইছিলো অলপ, গাখীৰ নিজৰ আছিল ঘৰত। ইছলামত অলপ আগদিনত থলে আগদিনত খাওঁ, আগদিন বেচো, সেনেকে চলছো। আৰু কাম বন কৰি দিয়ে। পানীয়ে আছিল গোটেই গাঁওখন। নদীতো নাই, টিহু নদীটোহে, কাঁচকটিতে তেতো নদী, এইটো নদী, গাঁৱতো নদী, চকলতো নদী, এনেই নদীয়ে আছিল লাগে। পানী আহিলে আৰু মাছ মাৰিব পাৰিছিলো, জাল পাতো মাছ মাৰো, কৈলেঙি জালো কিনবাতো নৰুৱে।
3 টাকা 4 টাকা লাগে, কিন্তু নিজে বুইহে হাতেদি বুই এটা বুঢ়া এটাই বুই থাকে, সি শিকাই দিলা এনেকে জাল বুই বুই মাছ খাইছিলো। শৌলা মাছ আছিলে সেনেকে তাত দিহা মতে। মোৰ ওপৰত এটা কাকা আছে দাদাৰ পুতাক, সি মৰিল, তাত কৰি মই 1 মাহে কৰো বোলে। এনেকে থাকি আমাৰ এখন হিচাপ কৰি সেইটোৱে হিচাপ কৰিব লৈছিল এজন। এইটো 82 83 ইমান হ'ল এতিয়া। এতিয়া আৰু আছো ফূৰ্তি কৰি আছো।